ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে চ'ত মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 21 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে কৃষ্ণ সপ্তমী তিথি আৰু কৃষ্ণ সপ্তমী তিথি থাকিব আজি ৰাতি 11:47 পৰ্যন্ত। তাৰপিছত কৃষ্ণ অষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতি 9:43 পৰ্যন্ত। তাৰপিছত মূলা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বৃষবৰ্ণ, দেৱাৰীগণ। মৰণত আজি একপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:06 পৰা 7:54 পৰ্যন্ত, আকৌ 10:18 পৰা 12:42 পৰ্যন্ত, আকৌ 2:18 পৰা 3:54 পৰ্যন্ত, আকৌ 5:30 পৰা 7:06 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:30 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:30। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ এটা সপোন বাস্তৱায়িত হ'বলৈ গৈ আছে। পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাবোৰ ৰূপায়ণৰ বাবে সময় অনুকূল আছে, গতিকে এইবোৰতো আপুনি আজি গুৰুত্ব দিয়ক। লগতে ঘৰৰ অভিভাৱক আৰু বয়োজ্যেষ্ঠসকলৰ সহায় সহযোগিতা আপুনি পাই থাকিব, যাৰ ফলত আজি আপোনাৰ সমস্যাবোৰো কিছু সকাহ অনুভৱ কৰিব আৰু কিছু গুৰুত্বপূৰ্ণ বিষয়তো পৰিয়ালৰ সদস্যৰ সৈতেও আলোচনা হ'ব। সম্পত্তি সম্পৰ্কীয় বিষয়বোৰত আজি আপোনাৰ সমস্যা সমাধান কৰাৰ সময়ত সকলোৰে অনুভৱৰ প্ৰতি লক্ষ্য ৰাখি চলিব, তেতিয়া দেখিব আপোনাৰ সমাধান খুব সুন্দৰকৈ হৈ গৈছে। আৰু আজি আপোনাৰ দৌৰাদৌৰি আৰু খৰচ বৃদ্ধি পাব, গতিকে চিন্তা নকৰিব, অতি সোনকালে আপুনি আপোনাৰ আৰ্থিক অৱস্থা অনুকূল কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ ব্যৱসায়িক বুদ্ধিমত্তা ব্যৱহাৰ কৰি চলক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ আগতে বৰ্তমানৰ কামত গুৰুত্ব দিয়াটোৱে আপোনাৰ বাবে বেছি লাভজনক হ'ব। আৰু কৰ্মচাৰীৰ সৈতে আপুনি সঠিক সমন্বয় বজাই ৰাখিলে আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰখনো সুচাৰুৰূপে চলিবলৈ সক্ষম হ'ব, কাৰণ ভুল বুজাবুজিয়ে সম্পৰ্ক নষ্ট কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে। পৰিয়ালৰ কামত আজি আপোনাৰ সহযোগিতাই ঘৰৰ ব্যৱস্থা শৃংখলাবদ্ধ কৰি ৰাখিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো কিছু ভাল প্ৰভাৱ দেখিব, যাৰ ফলত আপোনালোকে সকলো সদস্যই একেলগে আপোনালোকে ক'ৰবালৈ যোৱাৰো সুবিধা পাব আৰু ঘৰতো আপোনালোকৰ কিছু শুভ অনুষ্ঠানৰ আয়োজন হ'ব। প্ৰেমৰ সম্পৰ্কত আজি গভীৰতা থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আজি আপোনালোক সুখী হ'ব। অত্যাধিক কামৰ বোজাৰ বাবে আজি আপোনাৰ ভৰি দুখনৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব, গতিকে নিশ্চয়কৈ আপুনি জিৰণি ল'বলৈ যত্ন কৰিব। আৰু স্বাস্থ্যজনিত কিছু অসুবিধা অনুভৱ কৰিলে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰি ঔষধ খোৱাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি এক পদ্ধতিগত কৰ্ম ব্যৱস্থা বজাই ৰাখিলে আপোনাৰ কামবোৰ সহজ হ'ব আৰু আপুনি কামবোৰো কৰি পেলাই ভাল পাব। প্ৰভাৱশালী আৰু অভিজ্ঞ লোকক আপুনি লগ পোৱাৰ সুযোগ পাব, যাৰ জৰিয়তে আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ বিষয় আছে সেইবোৰৰো আপুনি ভাল তথ্য উপলব্ধ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ মনত শান্তিও বিৰাজ কৰিব। সন্তানৰ পক্ষৰ পৰা আজি আপোনাৰ কিছু ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপুনি আৰু আপোনাৰ পৰিয়ালে আনন্দৰ অনুভৱ কৰিব। কোনো ধৰণৰ অংশীদাৰিত্ব বা লেনদেন বিষয়ত খৰখেদা নকৰিব, কাৰণ এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক অৱলম্বন নকৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। ঘৰুৱা সামগ্ৰী ক্ৰয় বা বিক্ৰীৰ পৰিকল্পনা আজি আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব, গতিকে প্ৰথমে ইয়াৰ মানদণ্ড আৰু ব্ৰেণ্ডৰ বিষয়ে তথ্য জানি লওক, তাৰপিছত এই ক্ষেত্ৰত আগবাঢ়ক। এই সময়ত ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ দিশত অধিক কষ্ট কৰিব লাগিব, তেতিয়াহে তেওঁলোকে ভাল ফলাফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন অৰ্ডাৰ আৰু লাভ হোৱাৰো সম্ভাৱনা আছে, গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজিও কিছু উন্নতি দেখা পাব। আৰু কৰ্মক্ষেত্ৰত চলি থকা যিকোনো কামক আজি আওকাণ নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। আৰু আপোনাৰ পৰিকল্পনাবোৰ গোপনে ৰাখক, কাৰণ এইবোৰ যদি ফাদিল হয় তেনেহ'লে আপোনাৰ লোকচান হোৱাৰো সম্ভাৱনা থাকিব। আৰু কৰ্মচাৰীসকলৰ ওপৰতো আজি অলপ ধ্যান দিব, কাৰণ তেওঁলোকৰ কিছু নেতিবাচক প্ৰভাৱৰ ফলত বা নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু বেয়া পৰিস্থিতিৰো উদ্ভৱ হ'ব পাৰে। পৰিয়ালৰ ব্যৱস্থাৰ সন্দৰ্ভত পাৰস্পৰিক মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি অলপ সাৱধান হ'ব লাগিব ঘৰুৱা ক্ষেত্ৰত, যাতে ঘৰৰ কথাবোৰ ওলাই নাহে, কাৰণ এনে হ'লে আপোনালোকৰ ঘৰুৱা পৰিৱেশ আৰু অধিক বেয়া হ'ব পাৰে।
প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বজাই ৰাখিবলৈ আপোনালোকে দুয়োজনে বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গেছ আৰু বদহজমৰ বাবে গাঁঠিৰ বিষ আজি বৃদ্ধি পাব পাৰে আৰু পৰিৱৰ্তিত বতৰৰ প্ৰভাৱ স্বাস্থ্যৰ ওপৰতো পৰিব পাৰে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি পৰিয়াল আৰু ব্যৱসায়িক কাম কাজত আপোনাৰ স্থিতিৰ শলাগ ল'ব আৰু আপোনাৰ পৰিয়ালতো আজি কিছু সন্মানো বৃদ্ধি পোৱা দেখা যাব। নতুন তথ্য জানিবলৈ হ'লে আপোনাৰ কিছু আজি সময় লাগিব আৰু এইখিনি আপোনালোকে জানিব পাৰিলে আপোনাৰ স্বভাৱতো ইতিবাচকতা আনিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব এক নতুন সুযোগ যিটো তেওঁলোকৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। যিকোনো আজি প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত আতংকিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ আপুনি যত্ন কৰক। ইয়াৰ ফলত আপুনি জীৱনৰ বাস্তৱতাটো বুজিব পাৰিব আৰু আপোনাৰ ইচ্ছামতে কামবোৰ নহ'লে আজি খং নকৰিব, শান্ত আৰু ধৈৰ্যৰে নিজৰ মতামত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিব। ইয়ে আপোনাক আগুৱাই লৈ যাবলৈ সহায় কৰিব। ব্যৱসায়িক কাম কাজ আগৰ দৰেই থাকিব। এই মুহূৰ্তত আপোনাৰ কোনো ধৰণৰ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই। গতিকে আপুনি ব্যৱসায়িক ক্ষেত্ৰত অলপ শান্ত হৈ আপোনালোকে সিদ্ধান্ত ল'বলৈ যত্ন কৰিব আৰু সিদ্ধান্তবোৰ আপোনাৰ ব্যৱসায়িক যিবোৰ বৰ্তমানৰ কাৰ্যকলাপ আছে সেইবোৰৰ ওপৰতে ল'বলৈ বেছিকৈ যত্ন কৰিব। টেলিফোন আৰু ইণ্টাৰনেটৰ জৰিয়তে আজি আপোনাৰ যোগাযোগৰ উৎসসমূহ সম্প্ৰসাৰণ কৰাৰ যত্ন কৰক। এনে কৰিলে আপোনালোকৰ নতুন চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব আৰু বজাৰত টকা আবদ্ধ কৰি ৰাখিলে আৰ্থিক সমস্যাৰ সমাধান পাব। গতিকে আজি আপোনাৰ বিনিয়োগৰ ক্ষেত্ৰত কিছু আপুনি আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। নিয়োজিত লোকসকলৰ আজি কাম কাজবোৰ সংঘটিত হৈ থাকিব আৰু ইয়াৰ ফলত তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ তেওঁলোক সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ অফিচত তেওঁলোকৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। দিনটোৰ হুলস্থুলৰ মাজতো পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দৰ বাবে কিছু সময় উলিয়াই ল'ব। এনে কৰিলে আপোনাৰ ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব আৰু সকলো সদস্যৰ মাজতো আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। প্ৰেমৰ সংগীয়ে আজি আপোনাক কিছু প্ৰতাৰণা কৰাৰ সম্ভাৱনা আছে। গতিকে আজি প্ৰেমৰ সম্পৰ্কত অলপ সতৰ্ক হ'ব লাগিব আৰু কোনো ধৰণৰ কটু কথা নক'ব আৰু স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বজাই ৰাখিব পাৰিব। ক্লান্তিৰ ফলত আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ সামাজিক আৰু ধৰ্মীয় কাম কাজত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকে শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি নিজৰ কামতো ভালদৰে মনোনিৱেশ কৰিব পাৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্টৰ আকাংক্ষিত আজি ফলাফল লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আজি আপুনি ব্যৱহাৰিক হ'বলৈ যত্ন কৰক, কাৰণ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ যত্ন কৰিব লাগিব আৰু ইয়াৰ ফলত আপোনাৰ সিদ্ধান্ত লোৱাটো আপোনাৰ সহজ হ'ব। আজি আপুনি আনৰ কথাত লিপ্ত নহ'লেই ভাল হ'ব, কাৰণ আপোনাৰ কথা বতৰাৰ সুৰত কিছু কোমলতা অনাটো আজি গুৰুত্বপূৰ্ণ হ'ব আৰু আজি যদি আনৰ কথা বা আনৰ কামত আপুনি হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ আত্মসন্মানো হানি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপুনি দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত চলি থকা যিবোৰ বিবাদ আছিলে সেইবোৰ সমাধান হোৱাৰ পথ দেখিব আজি আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ পুনৰ মধুৰতা হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ল'ব পাৰিব আৰু ব্যৱসায়ো আগবঢ়াই নিব পাৰিব, যাৰ জৰিয়তে আপোনালোকে ব্যৱসায়িক উন্নতিও দেখা পাব। আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধানতাই আপোনালোকৰ লোকচানৰ সৃষ্টিৰ পৰা বচাব পাৰে। গতিকে আজি আপুনি অলপ সতৰ্ক হ'ব, কাৰণ কিছু এনেধৰণৰ কাৰ্যকলাপৰ ফলত আপোনাৰ কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব। নিয়োজিত লোকসকলেও তেওঁলোকে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ তেওঁলোকৰ অফিচত কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলস্বৰূপে তেওঁলোকৰ কিছু কষ্ট হোৱাৰো সম্ভাৱনা থাকিব আৰু উচ্চ বিষয়াৰ লগত যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে কোনো ধৰণৰ আপোনালোকৰ সমস্যাই দেখা নিদিয়ে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সমৰ্থনে আজি আপোনাৰ আত্মবিশ্বাস বজাই ৰাখিবলৈ তেওঁলোকে সহায় কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ মাজত সহযোগিতা ভাৱো উদ্ভৱ হ'ব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আৱেগিক মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কিন্তু দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাস সংগঠিত কৰি ৰখাটো আপোনাৰ বাবে জৰুৰী হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে ব্যায়ামতো গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 2। এতিয়া সিংহ ৰাশি।
সিংহ ৰাশি জাতকৰ আজি গোটেই দিনটো জটিল কামবোৰ সংগঠিত কৰাত ব্যস্ত হ'ব আৰু এই কামবোৰ যদি এবাৰ সংগঠিত হৈ যায় তেনেহ'লে আপোনাৰ কামত ক্ষিপ্ৰতাও দেখিব। পাৰিবাৰিক সমস্যা সমাধানৰ ক্ষেত্ৰত আজি আপোনাৰ বিশেষ অৱদান থাকিব আৰু এই প্ৰচেষ্টাৰ বাবে আপোনাৰ পৰিয়ালত সকলোৱে শলাগ ল'ব। আৰু আপোনাৰ সন্তানৰ পক্ষৰ পৰা আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হ'ব আৰু পৰিয়ালতো আনন্দৰ সৃষ্টি হ'ব। পৰিয়ালত আপোনাৰ মনোৰঞ্জন সম্পৰ্কীয় অনুষ্ঠান সংঘটিত কৰিলে আজি সকলোৰে মাজত ঘনিষ্ঠতাও দেখা পাব। কোনো ধৰণৰ আজি অসাৱধানতা বা এলাহক আপুনি প্ৰাধান্য নিদিব, কাৰণ দৈনন্দিন জীৱনত কিছু বাধা আহিব পাৰে আৰু ভৱিষ্যতৰ যিকোনো পৰিকল্পনা কৰাৰ সময়ত আপোনাৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দি ৰাখক, কাৰণ আনক বিশ্বাস কৰাটো আজি আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপোনাৰ সিদ্ধান্তবোৰ নিজেই ল'বলৈ আজি যত্ন কৰিব আৰু নেতিবাচক শব্দ ব্যৱহাৰ কৰিলে আজি পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। গতিকে কথা বতৰা পাতোঁতে আপোনালোকৰ স্বভাৱত কোমলতা বজাই ৰাখিবলৈ যত্ন কৰিব। ব্যৱহাৰিক কৰ্ম ব্যৱস্থা সংগঠিত হৈ থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব, কিন্তু বৰ্তমান আপোনাৰ বহুত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু এই সময়খিনি আপোনাৰ ধন পৰিশোধ বা ঋণ দিয়া ধন আদায় কৰাৰ বাবে অনুকূল সময়। গতিকে এই ক্ষেত্ৰত যদি প্ৰচেষ্টা কৰে তেনেহ'লে এই ধনখিনি আপুনি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক কিছু আৰ্থিক উন্নতিও দেখা পাব। কৰ্মক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব আৰু এই সুযোগ যদি কোনো কাৰণতে আপুনি এৰি নিদিব, আপুনি চেষ্টা কৰিব যাতে এইবোৰ ভালদৰে প্ৰদৰ্শন কৰিব পাৰে। আৰু নিয়োজিত লোকসকলৰ অফিচত ফাইলৰ কামৰ প্ৰতি সাৱধান হ'ব লাগিব, কাৰণ কিছু ভুলৰ বাবে তেওঁলোকে বৃহৎ লোকচানৰো সন্মুখীন হ'ব পাৰে। বিবাহিত জীৱন আপোনালোকৰ মধুৰতাপূৰ্ণ থাকিব আৰু পৰিয়ালৰ সকলো সদস্যই সন্ধিয়া ৰাতিৰ আহাৰ একেলগে যদি গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ মাজত মধুৰতাও দেখা পাব। প্ৰেমৰ সম্পৰ্কবোৰো আজি অধিক মজবুত হৈ পৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব। আয়ুৰ্বেদিক বস্তু যিমান পাৰে সেৱন কৰি থাকক আৰু কাহ চৰ্দিৰ দৰে সংক্ৰমণ আদি হ'ব পাৰে। গতিকে এই সময়ত আপোনাৰ পৰম্পৰাগত চিকিৎসা অধিক উপযুক্ত হ'ব। গতিকে নিজৰ স্বাস্থ্যৰ ওপৰত অলপ যত্ন কৰক আৰু লগতে আপোনালোকে ব্যায়ামৰ প্ৰতি অলপ আগ্ৰহ প্ৰকাশ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছু সময়ৰ অতীতৰ বিশৃংখল ৰুটিনৰ পৰা উন্নত কৰিবলৈ যত্ন কৰিব লাগিব আৰু ব্যক্তিগত কামত আপুনি মনোনিৱেশ কৰিব পাৰিব। যুৱক যুৱতীসকলে কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই তেওঁলোকৰ প্ৰতিটো কামতে সফলতা আৰু কৃতিত্ব কঢ়িয়াই আনিব পাৰিব। গতিকে আপোনালোকে চেষ্টা চলাই যাওক, নিশ্চয় আপোনালোকে ভৱিষ্যতে কিছু ভাল ফলাফল লাভ কৰিব। আজি আপোনাৰ দায়িত্ব নিজৰ ওপৰত লোৱাৰ পৰিৱৰ্তে সেইবোৰ শ্বেয়াৰ কৰিবলৈ শিকক। অৰ্থাৎ যদি আপোনাৰ দায়িত্ব কিছু পাইছে বা গধুৰ হৈ পৰিছে তেনেহ'লে আপোনাৰ পৰিয়ালৰ সদস্যই হওক বা আপোনাৰ ঘনিষ্ঠ সম্পৰ্কীয় ব্যক্তি হওক তেওঁলোকৰ মাজত ভাগ বতৰা কৰি দিব, যাতে কামবোৰ সকলোৱে একেলগে মিলি পেলাই কম সময়ৰ ভিতৰতে কৰিব পাৰে। অতিৰিক্ত কামৰ ব্যস্ততাৰ বাবে আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰো হেৰুৱাব লগা হ'ব পাৰে। সেইবাবে এনে কৰিলে আপোনালোকৰ ভাল হ'ব আৰু শান্তিপূৰ্ণভাৱে আপোনাৰ সন্তানৰ সমস্যা সমাধানৰ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস তেওঁলোকৰ ওপৰত অটুট থাকিব। ব্যৱসায়িক কাম কাজ সম্পৰ্কিত হ'ব আৰু কামবোৰ ব্যৱহাৰিকভাৱে সম্পন্ন কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপুনি যিকোনো সিদ্ধান্ত সহজে ল'ব পাৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰত কিছু ভাল প্ৰতিফলনো দেখা পাব। বিনিয়োগ কৰাৰ সময়ত অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব, কাৰণ বিনিয়োগৰ ক্ষেত্ৰত যদি ভবা নিচিন্তাকৈ আপুনি যদি বিনিয়োগ কৰি দিয়ে তেনেহ'লে কিছু পৰিস্থিতি বেয়া হ'ব পাৰে। আৰু অধীনস্থ কৰ্মচাৰীৰ কাম কাজৰ ওপৰতো আপুনি তীক্ষ্ণ দৃষ্টি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকৰ সুবিধা অসুবিধাৰ প্ৰতিও আপুনি গুৰুত্ব দিব। স্বামী স্ত্ৰীৰ সম্পৰ্ক আজি মধুৰতাপূৰ্ণ হ'ব, যাৰ বাবে ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ পৰা আঁতৰি থাকিব, অন্যথা ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব। ডায়েবেটিছ ৰোগীয়ে নিজৰ সঠিক যত্ন লোৱাৰ আজি প্ৰয়োজনীয়তা থাকিব আৰু নিজকে পৰীক্ষা কৰি উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব আৰু লগতে প্ৰতিকূল বতৰৰ পৰাও নিজকে ৰক্ষা কৰি চলিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি পৰিয়ালৰ লগত জড়িত সমস্যাৰ সমাধান হোৱাৰ লগে লগে আজি আপুনি সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালো আজি ইতিবাচক হ'ব। ৰাজনৈতিক বা অভিজ্ঞ ব্যক্তিৰ লগত কথা পাতি কোনো বিশেষ সমস্যাৰ সমাধান পালে আজি আপোনাৰ মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ব্যস্ত থকাৰ পিছতো আজি আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে যোগাযোগত থাকক, যাৰ বাবে আপোনালোকৰ সম্পৰ্কত মধুৰতা থাকিব। আৰু সন্তানৰ সাফল্যৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব, যাৰ ফলত আজি আপোনালোকৰ দিনটো খুব শান্তিৰে আৰু সুখদায়কভাৱে কটাবলৈ সক্ষম হ'ব। কোনো নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'লে শান্ত হৈ থাকক আৰু আনৰ বিষয়ত হস্তক্ষেপ একেবাৰে নকৰিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব।
লেনদেন সম্পৰ্কীয় বিষয়ত বিশ্বাস কৰাৰ পৰিৱৰ্তে লিখিত ব্যৱস্থা কৰক, কোনো কামত খৰখেদা আদি নকৰিব। যুৱক যুৱতীসকলে আজি অধিক তেওঁলোকৰ কামত মনোনিৱেশ কৰাটো তেওঁলোকৰ বাবে ভাল হ'ব। ইয়ে তেওঁলোকৰ ভৱিষ্যতে লাভজনক পৰিস্থিতিৰো সৃষ্টি কৰিব। ব্যৱসায়ত আজি কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰতিযোগীৰ লগত প্ৰতিযোগিতা কৰিব লাগিব, কিন্তু আপুনি এই ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আৰু কামত কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ হ'লে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ লওক। আৰু লগতে বৰ্তমানৰ পৰিৱেশৰ বাবে ডিজিটেল কাৰ্যকলাপো শিকিব পৰাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নতুনত্ব দেখা যাব। ঘৰৰ সুখৰ পৰিৱেশ বজাই ৰখাত আপোনাৰ সহযোগিতাৰ বিশেষ হ'ব, গতিকে স্বামী স্ত্ৰীয়ে একেলগে মিলি আজি যি সমস্যাৰ উদ্ভৱ হয় বা যি পৰিকল্পনা কৰে একেলগে কৰিব। আৰু কোনো নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ হ'লেও আপোনালোকে পাৰস্পৰিক সহযোগিতাৰ দ্বাৰা এইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি আস্থা থকাটো গুৰুত্বপূৰ্ণ হ'ব। এনে থাকিলে আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। কাহ চৰ্দিৰ দৰে ঋতুভিত্তিক সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু বেছিকৈ ব্যৱহাৰ কৰক আৰু এটা ভাল ৰুটিন বজাই ৰাখক, যাৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে ব্যায়াম আৰু যোগাসনকো গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি সমাজৰ কামত অৰিহণা যোগোৱাটো নিশ্চিত কৰক। ইয়াৰ ফলত আপোনাৰ নিজৰ অধিপত্য আৰু সন্মান প্ৰতিষ্ঠা কৰাৰ এক সুন্দৰ সময় পাব। আপুনি আধ্যাত্মিকতা আৰু অধ্যয়ন সম্পৰ্কীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব আৰু ইয়ে আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। আপোনাৰ সন্তানৰ সংঘটিত কাৰ্যকলাপে আজি আপোনাক শান্তি প্ৰদান কৰিব আৰু আপোনাৰ সন্তানো আজি কিছু আত্মবিশ্বাস গঢ় লৈ উঠিব। আজি আপুনি চিন্তা নকৰাকৈ কাৰো কথাৰ দ্বাৰা প্ৰভাৱিত নহ'ব, অন্যথা আপোনাৰ কিছু বেয়া ফলাফল দেখিবলৈ সক্ষম হ'ব। আৰু খৰখেদা আৰু অসাৱধানতাৰে সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, গতিকে সকলো ক্ষেত্ৰতে অলপ শান্তি বজাই ৰাখিব। ধন সম্পৰ্কীয় লেনদেন কৰাৰ সময়ত উপযুক্ত সাৱধানতা অৱলম্বন কৰিলে আপুনি আজি কোনো ধৰণৰ বিপদত নপৰে। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সাম্প্ৰতিক সময় অনুযায়ী আপুনি সাল সলনি কৰিব লাগিব। ইয়াৰ ফলত আপোনাৰ কিছু আৰ্থিক উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু সংবাদ মাধ্যম আৰু অনলাইনৰ কামৰ বিষয়ে যিমান পাৰে সিমান তথ্য সংগ্ৰহ কৰি লওক আৰু উৎপাদনৰ লগতে বিপণনৰ যোগাযোগ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে আজি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। কাৰ্যালয়ৰ সহকৰ্মী এজনৰ সহায়ত আপোনাৰ লক্ষ্যত উপনীত হ'ব পাৰিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে কিছু মানসিকভাৱেও শান্তি লাভ কৰিব। বিভ্ৰান্তিৰ ক্ষেত্ৰত আজি পত্নীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব, কিন্তু বিপৰীত লিংগক লগ পোৱাৰ সময়ত আপুনি শিষ্টাচাৰ বজাই ৰাখিব লাগিব, অন্যথা কিছু পাৰিবাৰিক বিবাদো উদ্ভৱ হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ঋতু অনুসৰি খাদ্যাভ্যাস বজাই ৰাখক আৰু গেছ বা বদহজমৰ ফলত বুকুৰ বিষ আদি হ'ব পাৰে, গতিকে আপোনাৰ জীৱনশৈলীৰ ওপৰতো আপুনি অলপ গুৰুত্ব দিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু আপোনালোকৰ স্বাস্থ্যজনিত বেছি অসুবিধাৰ সৃষ্টি হ'লে আপোনালোকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি সন্তানৰ পক্ষৰ পৰা কিছু ভাল খবৰ পোৱাৰ পিছত আপোনাৰ মনটো আজি সুখী হ'ব আৰু আপুনি কোনো চিন্তা নকৰাকৈ নিজৰ আন কামবোৰতো আজি মনোনিৱেশ কৰিব পাৰিব। লগতে কিছু সময় আত্মচিন্তাত বা নিঃসংগতাত কটাওক। ইয়াৰ দ্বাৰা আপুনি সিদ্ধান্ত লোৱাত সহায় পাব আৰু লগতে আপুনি নিজৰ যি সমস্যা আছে সেইবোৰো সমাধান লাভ কৰিব। আনক আজি সহায় কৰাৰ সময়ত নিজৰ কামত কোনো ধৰণৰ আপোচ নকৰিব আৰু আৱেগিক হৈ নিজৰ ক্ষতি নকৰিব। গতিকে আজি অলপ ব্যৱহাৰিক হওক আৰু স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ নেতিবাচক চিন্তাৰ অধিপত্য বিস্তাৰ কৰিব নিদিব, সেইবাবে আপুনি আজি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰাও দূৰত্ব বজাই ৰাখিব। কৰ্মক্ষেত্ৰত কৌশল আৰু কঠোৰ পৰিশ্ৰমে আজি আপোনাক অতি সোনকালে আকাংক্ষিত ফলাফল দিব, গতিকে আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ কামত কেন্দ্ৰীভূত কৰি ৰাখিব। আপোনাৰ প্ৰিয় বিভাগ বা প্ৰজেক্ট, চৰকাৰী চাকৰি এটাত লৈ আপুনি সকাহ পাব আৰু বিষয়ৰ সৈতে আপোনাৰ সম্পৰ্ক অৱনতি ঘটিব নিদিব, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱ পৰিব। গতিকে যিমান পাৰে আপোনালোকে সম্পৰ্ক ভাল কৰিবলৈ চেষ্টা কৰিব আৰু স্বভাৱত ইতিবাচকতা আনিবলৈ যত্ন কৰিব। পাৰিবাৰিক পৰিস্থিতি আজি সুখদায়ক হৈ থাকিব আৰু আপোনাৰ পত্নীৰ সহায়ত আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত আজি সকাহ অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপোনালোকে কিছু পাৰিবাৰিক সুখো লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি মৰ্যাদা দিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্য আজি ভালে দেখা যায়। কেতিয়াবা আত্মবিশ্বাস আৰু মনোবলৰ অভাৱ অনুভৱ হ'ব পাৰে, গতিকে যোগ ধ্যান আদিত সঠিকভাৱে অন্তৰ্ভুক্ত হওক। ইয়াৰ জৰিয়তে আপুনি আজি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া মকৰ ৰাশি।
মকৰ ৰাশি জাতকৰ আজি আপোনাৰ এটা লক্ষ্য সম্পন্ন হ'বলৈ গৈ আছে, গতিকে অপ্ৰয়োজনীয় কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ লক্ষ্যত মনোনিৱেশ কৰক আৰু ইয়াৰ ফলত আপুনি ভাল প্ৰতিফলনো দেখা পাব। আজি যুৱক যুৱতীসকলে কেৰিয়াৰ সম্পৰ্কীয় প্ৰচেষ্টা সফল হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে, গতিকে চেষ্টা অব্যাহত ৰাখক আৰু আয় আৰু ব্যয়ৰ মাজত সমন্বয় বজাই ৰাখিব আৰু ইয়াৰ ফলত আপুনি আজি এক সুখৰ সময়ও কটাবলৈ সক্ষম হ'ব। দেখুৱাবলৈ প্ৰৱণতাৰ পৰা আঁতৰি থাকক, অন্যথা আপোনাৰ খৰচ বৃদ্ধি পাব আৰু আপোনাৰ সন্তানৰ আচৰণ আৰু কাৰ্যই আপোনাক আজি চিন্তাত পেলাব পাৰে, গতিকে শান্তিপূৰ্ণভাৱে সমস্যাসমূহ সমাধান কৰাটো উপযুক্ত হ'ব। আনৰ দায়িত্ব নিজৰ ওপৰত নল'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ কিছু সন্মানহানি হোৱাৰো সম্ভাৱনা থাকিব আৰু নিজৰ বিকাশৰ বাবে অলপ স্বাৰ্থপৰ হোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। ব্যৱসায়ত আপুনি আকাংক্ষিত লাভ কৰিবলৈ হ'লে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব লাগিব আৰু ব্যৱসায়িক কাম কাজ কাৰো আগত প্ৰকাশ নকৰিব। গতিকে আপুনি আজি যিবোৰ কাম কৰিব সেইবোৰ আপোনাৰ গোপনে ৰাখি পেলাই কাম কৰিবলৈ যত্ন কৰিব আৰু নতুন কাম সম্পন্ন কৰাৰ সময়ত আনৰ পৰামৰ্শক বিশ্বাস কৰাৰ আগতে সকলো দিশ বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। চৰকাৰী কাম কাজ সংগঠিত হৈ থাকিব আৰু ইয়াৰ ফলত নিয়োজিত লোকসকলে সকাহ অনুভৱ কৰিব আৰু তেওঁলোকে আজি কিছু সমস্যাৰ সন্মুখীন হ'লেও উচ্চ বিষয়ৰ পৰা সহায় পাব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব, গতিকে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। ভুল বুজাবুজিয়ে প্ৰেমৰ সম্পৰ্কত দূৰত্বৰ সৃষ্টি কৰিব পাৰে, গতিকে প্ৰেমৰ সম্পৰ্কত বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। গেছৰ সমস্যা আৰু পেটৰ বিষৰ সমস্যাই আজি আপোনাক অশান্তি দিব পাৰে, গতিকে অত্যাধিক গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু লগতে ব্যায়াম আৰু যোগাসনতো নিয়মীয়াকৈ কৰি থাকিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে আজি আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থকাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি নিজৰ সামৰ্থ্যৰ ভিত্তিত সফলতা লাভ কৰিব পাৰিব আৰু আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আপোনাৰ হাতত পৰাস্ত হ'ব আৰু আজি আপুনি বেছিভাগ সময় ঘৰুৱা আৰু পৰিয়ালৰ সম্পৰ্কীয় কামত কটাব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত সন্মানো বৃদ্ধি পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনাৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ যিবোৰ বাধা আছে সেইবোৰো আপোনালোকে অতিক্ৰম কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ইয়াৰ সকলো দিশ ভালদৰে চিন্তা কৰিব। ঘৰত হঠাৎ আলহী অহাৰ বাবে আপোনালোকৰ কামত বাধা আহিব পাৰে, গতিকে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিহে আপুনি আন কামত গুৰুত্ব দিব। বন্ধু বান্ধৱীৰ সৈতে অসাৰ কামত ঘূৰি ফুৰি সময় নষ্ট নকৰিব, নহ'লে ইয়াৰ ফলত আপুনি পিছত অনুশোচনাও কৰিব লগা হ'ব পাৰে। ব্যৱসায়ত কিছুমান বিশেষ প্ৰকল্পৰ কথা বিবেচনা কৰা হ'ব আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ বাবেও ভাল সময় আহি পৰিছে, গতিকে সেইবোৰো আপোনালোকে কৰিবলৈ যত্ন কৰক। কিন্তু অচিনাকি মানুহৰ লগত মোকাবিলা কৰাৰ সময়ত সাৱধান হ'ব লাগিব, কাৰণ এনেদৰে যদি গাফিলতি কৰে তেনেহ'লে আপোনাৰ ক্ষতিও হ'ব পাৰে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। আনৰ বাবে আজি আপোনাৰ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত যাতে আনৰ হস্তক্ষেপ নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। এলাৰ্জি বা স্বাস্থ্য সম্পৰ্কীয় সমস্যা আজি উদ্ভৱ হ'ব পাৰে, গতিকে প্ৰদূষিত আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব আৰু চাফ চিকুণতাৰ ওপৰতো আপুনি গুৰুত্ব দিব আৰু লগতে আজি আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰ আৰু বাহিৰত ডাঙৰ ডাঙৰ সিদ্ধান্ত লোৱাত আপোনাৰ বিশেষ অৱদান থাকিব। যদি ক'ৰবাত টকা আবদ্ধ হৈ থাকে তেনেহ'লে সেইখিনি উদ্ধাৰ কৰিবলৈ আজি চেষ্টা কৰিব লাগিব আৰু আপুনি হয়তো এইখিনিত সফলতাও লাভ কৰিব। আপুনি ধৰ্মীয় সংগঠনৰ দিশত আজি অৰিহণা যোগাব, লগতে শুভ ঘটনা সংঘটিত হোৱাৰো সম্ভাৱনা আছে, যাৰ সহায়ত আপুনি আজি মানসিক শান্তিও লাভ কৰিব। ৰাজহুৱা স্থানত কাৰোবাৰ লগত কাজিয়া হোৱাৰ সম্ভাৱনা থাকিব, কিন্তু খং আৰু ক্ৰোধত কোনো ধৰণৰ ভুল পদক্ষেপ গ্ৰহণ নকৰিব, নতুবা নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ উদ্ভৱ নহ'ব। ঘৰতে থকা মানুহৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰি সমাধানৰ সন্ধান পোৱা যাব। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত বহু কষ্টৰ অন্তত আপোনালোকে সফল হ'ব পাৰিব আৰু অসাৰ কাম কাজত যদি জড়িত হৈ পৰে তেনেহ'লে আপুনি নিজৰ কামতে আজি ক্ষতি কৰিব পাৰে, গতিকে ব্যৱসায়িক ক্ষেত্ৰত অলপ আজি গুৰুত্ব দিব আৰু কোনো ধৰণৰ অলাগতিয়াল কাম কাজত আপুনি জড়িত নহ'ব। ঘনিষ্ঠ বন্ধুৰ সহায়ত ক'ৰবাত আবদ্ধ হৈ থকা টকাখিনি উদ্ধাৰ কৰিবলৈ আপুনি আজি সক্ষম হ'ব, যাৰ জৰিয়তে আপোনালোকে আজি আৰ্থিক উন্নতিও দেখা পাব। ব্যৱসায়িক ৰাজনীতিৰ দৰে পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখিব আৰু কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব, অন্যথা আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে।
কিবা এটা সন্দৰ্ভত আজি আপোনাৰ আৰু আপোনাৰ পত্নীৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে অতি সোনকালে সমাধান কৰিবলৈ যত্ন কৰিব আৰু মনোৰঞ্জন আৰু পৰিয়ালৰ সৈতে কৰবালৈ গ'লে আপোনালোকৰ আজি কিছু ভাল পৰিৱেশৰো উদ্ভৱ হ'ব প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে সুসংগঠিত হৈ থাকিব লাগিব আৰু দুয়োজনে ইজনে সিজনক বিশ্বাস কৰিব লাগিব যিকোনো পুৰণি স্বাস্থ্যজনিত সমস্যাৰ পুনৰ উদ্ভৱ হ'ব পাৰে গতিকে অসাৱধান নহ'ব আৰু লগে লগে উচিত চিকিৎসা গ্ৰহণ কৰিব এনে কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5 আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকক বহুত বহুত ধন্যবাদ লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব